গৈ পাৰ্থ আৰু যেহেতু মই এই বিদ্যালয়খনত আছোঁ আৰু বৰ্তমান সময়ত যেহেতু তেওঁলোকৰ অভিযোগ উঠিছিলে যে তেওঁলোকে অভিযোগ উত্থাপন কৰিছিলে যে তেওঁলোকৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ আৰু আমি প্ৰথমে যেহেতু কৈছোঁ আপোনালোকক সকলো শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান সময়ত আছে আমি তেওঁলোকৰ মুখৰ পৰাই আপোনালোকক শুনাবলৈ চেষ্টা কৰিম যেহেতু মুখ্যমন্ত্ৰী পঢ়া এই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত বৰ্তমান শিক্ষকৰ অভাৱ হৈছে একাদশ শ্ৰেণীৰ কেইবাটাও বিষয়ৰ শিক্ষক নাই মেট্ৰিক পৰীক্ষা বিদ্যালয়খনে সুনাম কঢ়িয়াই আনিছিল আৰু আপোনাৰ ওচৰলৈ আহিছোঁ বাইদেউ আপুনি এই বিদ্যালয়খনৰ যেহেতু প্ৰিন্সিপাল অধ্যক্ষ আপুনি কি ক'ব বিচাৰিব যেহেতু বহুত দিনৰ পৰা আপোনালোকৰ হয় আমাৰ অভাৱ ফিজিক্সৰ ধৰক 3 বছৰ ধৰি হৈ আছে কেমিষ্ট্ৰিও আছে পলিটিকেল সায়েন্স জিঅ'গ্ৰাফি আৰু আমাৰ হাইস্কুলৰ ইংলিছৰ টিচাৰৰ অভাৱ হৈ আছে এতিয়া আমি কিবা কৰি চলাই আছোঁ ধৰক এইবাৰ পৰীক্ষা আমাৰ ৰিটায়াৰ্ড হোৱা টিচাৰবিলাকে কৰি আছে আৰু লগতে কম যে আমাৰ অলপ আগতে এটা কেমিষ্ট্ৰি প্ৰেক্টিকেলৰ ৰিটায়াৰ্ড টিচাৰ এগৰাকীয়ে কৰি থৈ গ'লগৈ গতিকে এই টিচাৰৰ যেহেতু অভাৱ এই অভাৱ আমি কোনোমতে চলাই পেলাই আমি এই পৰীক্ষাৰ সময়খিনিত কৰি থৈ গ'লোঁ আৰু ৰিজাল্টৰ কাম জনোৱা হৈছোঁ আমি প্ৰেছিডেণ্ট তাৰপিছত আমাৰ ছিনিয়ৰ ছাৰ গৈছিলে তাৰপিছত গৈ পেলাই আমি জনাইছোঁ তেওঁলোকে কৈছে যে আৰু কিছুদিন লাগিব এই প্ৰচেছটো আৰম্ভ হওঁতে তাৰপিছত দিম বুলি কৈছে এতিয়া কিমান দিনৰ পৰা হয় নাজানো আমি প্ৰত্যেক বছৰে আমাৰ ৰিটায়াৰ্ডৰ কিমান হয় আমাৰ জনাই থাকে কিন্তু এই লাষ্ট মই আৰু প্ৰেছিডেণ্ট ছাৰ লগত আমাৰ ছিনিয়ৰ ছাৰ গৈছিলে আজি ধৰক গুণোৎসৱৰ পিছত ধৰক জানুৱাৰী মাহতে আমি গৈছিলোঁ কিমান দিনৰ পৰা এই অভাৱটো আপোনালোকৰ যেহেতু হৈ আছে শিক্ষকৰ অভাৱটো হৈয়ে আছে 3 বছৰ হয়তো ক'লোৱে ফিজিক্সৰ অভাৱ আমাৰ হৈ আছে বাকী আগতো আছিলে সেই অভাৱ আমি ধৰক ওচৰৰ টিচাৰ লৈ আহিও কৰিছোঁ বাকী এনেকৈ চলাই আছোঁ আৰু যেহেতু আপুনি মন্তব্য কৰিছে যে অৱসৰপ্ৰাপ্ত শিক্ষকে ইয়াত শিক্ষাদান কৰে বৰ্তমান কেইজন শিক্ষকে শিক্ষাদান এতিয়ালৈ 6জন শিক্ষকে কৰি আছে হয় আৰু যেহেতু মেট্ৰিকৰ ফলাফলো দিয়া হৈছিলে ফলাফল আপোনালোকৰ সুনাম কঢ়িয়াই আনিছে হয় 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 নিশ্চয়কৈ আৰু আমি চেষ্টা কৰিম আন এগৰাকী শিক্ষকৰ পৰা তেওঁলোকে মন্তব্য ল'ব চেষ্টা কৰিম আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু বিগত বৰ্ষ ধৰি 3টা বৰ্ষ ধৰি আপোনালোকৰ বিদ্যালয়খনত শিক্ষকৰ অভাৱ হৈছে বুলি উত্থাপন কৰিছে আপোনালোকে প্ৰশ্নতে সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব নিশ্চয় আমাৰ বাইদেৱে কোৱাৰ দৰে আমাৰ ধৰক ফিজিক্স কেমেষ্ট্ৰি পলিটিকেল সায়েন্স জিঅ'গ্ৰাফিৰ অভাৱ যদিও আমাৰ যিখন ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা চলি আছিলে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাৰ যিখিনি প্ৰেক্টিকেল থিয়ৰিখিনি আমাৰ ছাৰ বাইদেউসকলে ধৰক হেৰি কৰি থিয়ৰি পৰীক্ষাত এইটো কি ইনভিজিলেটৰ হিচাপে হেৰি কৰি তেওঁলোকে চলাব পাৰে কিন্তু প্ৰেক্টিকেল পৰীক্ষাটো চলাবলৈ সুবিধা হয় বিষয়ৰ শিক্ষক লাগে শিক্ষয়িত্ৰী লাগে গতিকে বাইদেৱে আমাৰ ৰিটায়াৰ্ড শিক্ষয়িত্ৰী আৰু শিক্ষকক অনুৰোধ কৰি পেলাই বিদ্যালয়লৈ মাতি আনিছে আনি পেলাই আমাৰ ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাসমূহ প্ৰেক্টিকেলসমূহ সুকলমে চলাই নিছে আৰু ধৰক আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক যিখিনি আমাৰ ফালৰ পৰা বিদ্যালয়ৰ ফালৰ পৰা জনাব লাগে প্ৰেছিডেণ্ট ছাৰো গৈছে আমাৰ SMDC প্ৰেছিডেণ্ট ছাৰো গৈছে বাইদেউও গৈছে আৰু দুজনমান আমাৰ ছিনিয়ৰ শিক্ষক শিক্ষয়িত্ৰী গৈ পেলাই আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক মহোদয়কো লগ ধৰিছে ধৰি পেলাই তেখেতে আশ্বাস দিছে যদি মানে খুব এইটো এতিয়া ধৰক হেৰিৰ সময় এই সময়ত যদি আমি এপইণ্টমেণ্ট দিব নোৱাৰোঁ তথাপি আমি ওচৰৰ বিদ্যালয়ৰ পৰা এইটো প্ৰত্যেক বছৰে আমাৰ হেৰি বিচাৰি এইটো অফিচিয়েলি বিচাৰে যে আমাৰ কি ভেকেন্স পোষ্ট আছে কি কোন ৰিটায়াৰ্ড হৈছে সেইখিনি প্ৰত্যেক বছৰে দিয়া নাই সেইটো দিয়ে কিন্তু বাইদেউক লগ ধৰে বাইদেৱে কৈছে এইটো প্ৰচিডিঅ'ৰ হওঁতে কিছু সময় লাগিব কিন্তু আমি পাৰিলে আপোনালোকৰ অসুবিধাখিনি এতিয়া নতুন ছেশ্যনত ধৰক ছেকেণ্ড ইয়াৰ মেট্ৰিকৰ ৰিজাল্ট দিলে এতিয়া ধৰক ফাৰ্ষ্ট ইয়াৰ ল'ৰা ছোৱালী এডমিশ্যন লোৱাৰ পিছত আমাৰ যেহেতু ক্লাছখিনি চলাব লাগিব তেখেতে এটা আশ্বাস দিছে যে ওচৰৰ বিদ্যালয়ৰ পৰা যদি তেনেকুৱা ধৰণৰ শিক্ষক ওচৰতে থাকে তেওঁলোকক টেম্পৰাৰী হিচাপে আমাৰ বিদ্যালয়ত ক্লাছখিনি কৰাই আগবঢ়াই নিবলৈ চেষ্টা কৰিব আৰু এটা ইয়াৰ থ্ৰুতে কওঁ আমাৰ হাইস্কুলত 2-এগৰাকী PGT টিচাৰ আছে তেওঁলোকেও আমাক কিছু মানে ধৰক ওপৰ ক্লাছত তেখেতে হাইস্কুলৰ ক্ষেত্ৰত আমাৰ ছায়েন্সৰ পৰ্চনটো ঠিকেই আছে আৰ্টছৰ ইংলিছৰ ছ'চিয়েল ছায়েন্স এইখিনিত অলপ মানে হেৰি হৈ আছে অনুভৱ হৈছে যদিও আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে
বেছিকৈ ক্লাছ কৰি তাৰমানে ধৰক ইংলিছৰ বাইদেউগৰাকীয়ে ইংলিছৰ উপৰিও তেওঁলোকে যিহেতু আৰ্টছ বুলি আছে তেওঁলোকে ছ'চিয়েল ছায়েন্সৰ ক্লাছ কৰি দিয়ে হুৱেৰেজ আমাৰ এগৰাকী ছায়েন্সৰ শিক্ষয়িত্ৰীও তেনেকৈ তলৰ ক্লাছত ছ'চিয়েল ছায়েন্স পঢ়াই আছে যিহেতু এইখন বিদ্যালয়তেই মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো পঢ়িছিলে সেই ক্ষেত্ৰত কি ক'ব বিচাৰোঁ আগশাৰী এখন বিদ্যালয় মুখ্যমন্ত্ৰী পঢ়িছে বুলি তেখেত আমাৰ বিদ্যালয়ক সেইটো আমাৰ সুনাম অৰ্জন কৰে আমাৰ বৰ্তমানৰ মেয়ৰগৰাকীও শৰণীয়া ছাৰ তেওঁ আমাৰ বিদ্যালয় তেওঁলোক আহি আছে মুখ্যমন্ত্ৰী দিগন্ত কলিতা তেখেতো আমাৰ বিদ্যালয়ৰ ছাত্ৰ মুখ্যমন্ত্ৰীয়ে ইয়াতে বিদ্যালয়ত আহিছে আহি পেলাই গোটেইখিনি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে চাইছে মাজতে আপোনাৰ ছায়েন্স মিউজিয়াম বিল্ডিঙৰ পৰাই গোটেইখিনি তেখেতে আমাক আশ্বাস দিছে যে ইনফ্ৰাষ্ট্ৰাকচাৰটো তেখেতে আমাৰ ডেভেলপ কৰে আৰু শিক্ষামন্ত্ৰী খুব কম দিনৰ ভিতৰত আমাৰ শিক্ষামন্ত্ৰী আহিলে এই নিশ্চয় চৰকাৰলৈ আমি এটাই অনুৰোধ আমাৰ এই যিখিনি কনষ্ট্ৰাকশ্যন চলি আছে কনষ্ট্ৰাকশ্যনখিনি খুব সোনকালে হ'ব লাগে শিক্ষামন্ত্ৰী মহোদয়ৰ মাজতে মানে আমাৰ PWDৰ চিফ ইঞ্জিনিয়াৰ আহিছিল তেনেকৈ তেখেতসকলে এই এপ্ৰিলৰ ভিতৰতে কৰাৰ কথা আছিল কিন্তু এই ঈদ বা এই বিহুৰ কাৰণে অলপ বেক হৈ গৈছে নিশ্চয় মে' মাহৰ ভিতৰত এইটো হেৰি হ'ব আৰু নতুনকৈ আমাৰ এটা বিল্ডিঙৰ মানে হেৰি আহিছে কামৰ কাৰণে আমাৰ হেৰি আপোনালোকে 3 বছৰে তেওঁলোকক আবেদন জনাই আহিছে কিন্তু 3 বছৰৰ বৰ্তমান সময়লৈ 3 বছৰে আবেদন নহয় সেইটো ফিজিক্সৰ টিচাৰহে আমাৰ সময় কিন্তু মাজতে আমাক অসমীয়া টিচাৰ একেবাৰে নাছিলে অসমীয়া টিচাৰ এগৰাকী দিলে তেনেকৈ হয় কবিতা এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ